পুনৰ বিতৰ্কত বিজেপি বিধায়ক হুজাইৰ ৰামকৃষ্ণ ঘোষ হুজাইত মঞ্চত বিধায়কগৰাকীৰ অভব্য আচৰণ দেশবন্ধু বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ সমাৰোহত অংশগ্ৰহণ কৰিছিল ঘোষে আৰু প্ৰাক্তন ছাত্ৰ প্ৰতিনিধিয়ে ভাষণ দি থাকোঁতেই মাইক কাঢ়িলে ৰামকৃষ্ণ ঘোষে আৰু বিধায়কগৰাকীৰ সন্মুখত বিধায়কৰ উদণ্ড সমৰ্থকে চলালে তাণ্ডৱ প্ৰাক্তন ছাত্ৰ কেমেৰাৰ সন্মুখতেই প্ৰহাৰ ৰামকৃষ্ণ গুণ্ডা বাহিনীৰ মঞ্চত বিধায়কে ভাষণ দি থাকোঁতেই মঞ্চৰ সন্মুখতেই চলিল মাৰপিট আমি দেখুৱাইছো দৃশ্যাংশ এয়া হুজাইৰ দৃশ্যাংশ পুনৰ বিতৰ্কত হুজাইৰ বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষ মই জনাইছো যে ইমান ধুনীয়া স্কুল পোৱাৰ পিছতো আমি যদি সন্তুষ্টি নাথাকো হোজাই 3 নম্বৰ ইউনিভাৰ্চিটি কেম্পাছ হোজাই ঝুকিজান হায়ার সেকেন্ডারি স্কুল হোজাই আপনি যেখানে থাকেন বিদ্যালয় উপভোগ পেয়েছে উন্নয়ন তো বুঝাইতে হয়েছে উন্নয়নের নাম বিজেপি বিজেপি মানে উন্নয়ন এখন আজকে হুজাইৰ বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু হুজাইত মঞ্চত বিধায়কগৰাকীৰ অভব্য আচৰণ দেশবন্ধু বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰৰ সমাৰোহত অংশগ্ৰহণ কৰিছিল বিধায়কগৰাকীয়ে প্ৰাক্তন ছাত্ৰ প্ৰতিনিধিয়ে ভাষণ দি থাকোঁতেই মাইক কাঢ়ি নিলে বিধায়কগৰাকীৰ সন্মুখতেই বিধায়কৰ উদণ্ড সমৰ্থকে চলালে তাণ্ডৱ প্ৰাক্তন ছাত্ৰ কেমেৰাৰ সন্মুখতেই প্ৰহাৰ কৰিলে ৰামকৃষ্ণৰ গুণ্ডা বাহিনীয়ে মঞ্চত বিধায়কে ভাষণ দি থাকোঁতেই মঞ্চৰ সন্মুখতেই চলিল মাৰপিট আমি দৃশ্যাংশ দেখুৱাইছো হুজাইৰ আৰু হুজাইত পুনৰ বিতৰ্কত সোমাই পৰিছে বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু হুজাইত মঞ্চত বিধায়কগৰাকীৰ অভব্য আচৰণ আৰু দেশবন্ধু বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰৰ সমাৰোহত অংশগ্ৰহণ কৰিছিল বিধায়কগৰাকীয়ে প্ৰাক্তন ছাত্ৰ প্ৰতিনিধিয়ে ভাষণ দি থাকোঁতেই মাইক কাঢ়ি নিয়ে ৰামকৃষ্ণ ঘোষে বিধায়কগৰাকীৰ সন্মুখতেই বিধায়কগৰাকীৰ যিসকল উদণ্ড সমৰ্থক আছে সেই উদণ্ড সমৰ্থকসকলে এনেদৰে তৰ্কযুদ্ধত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰাক্তন ছাত্ৰ কেমেৰাৰ সন্মুখতেই প্ৰহাৰ ৰামকৃষ্ণ ঘোষৰ গুণ্ডা বাহিনীৰ মঞ্চত বিধায়কে ভাষণ দি থকাতেই মঞ্চৰ সন্মুখতেই চলিল মাৰপিট মই জনাইছো যে ইমান ধুনীয়া স্কুল পোৱাৰ পিছতো Rice. Hey! মই জনাইছো যে ইমান ধুনীয়া স্কুল পোৱাৰ পিছতো আমি যদি সন্তুষ্টি নাথাকো হোজাই 3 নম্বৰ ইউনিভাৰ্চিটি কেম্পাছ হোজাই ঝুকিজান হায়ার সেকেন্ডারি স্কুল হোজাই আপনি যেখানে থাকেন বিদ্যালয় উপভোগ পেয়েছে উন্নয়ন তো বুঝাইতে হয়েছে উন্নয়নের নাম বিজেপি বিজেপি মানে উন্নয়ন এখন আজকে জবাব লাগবে মানুষরা চাকরি পাচ্ছে এই হচ্ছে ভারতীয় জনতাবাদী নেতৃত্বে এক উন্নয়ন যে উন্নয়নকে কখনো আমরা বর্তমান করতে পারি না আজকে আমাদের দেশবন্ধু বিদ্যাপীঠের জন্য